মাত্ৰ এবিধ গছে আপোনাৰ সকলো প্ৰয়োজনীয় পুষ্টি যোগান ধৰিব পাৰেনে? পুষ্টিবিদৰ চৰ্চাৰ বিষয় এই আলৌকিক উদ্ভিদ সুপাৰফুড মৰিংগাৰ কথা শুনি পাইছেনে আপুনি? আমেৰিকাই ভাৰতৰ পৰা ৰপ্তানি কৰে এইবিধ গছৰ পাতৰ পাউডাৰ। বহুলভাৱে চৰ্চিত এই আলৌকিক গছজোপা আন একো নহয়, সকলোৰে চিনাকি ছজিনা গছ। ইংৰাজীত ড্ৰামষ্টিক ট্ৰী বোলা এই ছজিনা গছৰ বৈজ্ঞানিক নাম মৰিংগা অলিফেৰা। ছজিনা পাতত কমলাতকৈ 7 গুণ অধিক ভিটামিন চি, গাজৰতকৈ 10 গুণ অধিক ভিটামিন এ, গাখীৰতকৈ 17 গুণ অধিক কেলছিয়াম, দৈতকৈ 9 গুণ অধিক প্ৰটিন, কলতকৈ 15 গুণ অধিক পটেছিয়াম আৰু পালেঙতকৈ 25 গুণ অধিক আইৰণ থাকে বুলি গম পোৱা গৈছে। ছজিনাৰ পাতত ভাল স্বাস্থ্যৰ বিকাশৰ বাবে আমাক নিয়মীয়াকৈ প্ৰয়োজন হোৱা প্ৰায় সকলো পুষ্টি আছে। ইয়াত ভিটামিন, কেলছিয়াম, আইৰণ, প্ৰটিন, মেগনেছিয়াম আৰু জিংক পৰ্যাপ্ত পৰিমাণে পোৱা যায়। তাৰোপৰি ই আমাক স্বাস্থ্যৱান কৰি ৰখাত আৰু বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ নিৰাময়ৰ কাৰণে সহায়ক। ইয়াৰ ফল, পাত, শিপা, ছাল, ফুল, গুটি সকলোবিধেই উপকাৰী আৰু সকলো শক্তিশালী ভিটামিন আৰু খনিজ পদাৰ্থৰ যোগান ধৰিব পাৰে। ছজিনাৰ পাতত কেলছিয়াম, ফছফৰাছ, জিংকৰ দৰে শক্তিশালী খনিজ আছে যি হাড় আৰু গাঁঠিবোৰ মজবুত কৰি ৰাখে। ছজিনা পাত বেক্টেৰিয়া প্ৰতিৰোধী বুলিও গণ্য কৰা হয়। ঘাঁ নিৰাময়ৰ বাবেও ইয়াৰ পাত খুবেই ফলপ্ৰসূ। ইয়াত থকা বহুতো বেক্টেৰিয়া বিৰোধী আৰু এণ্টিবায়'টিক কম্পাউণ্ডে বীজাণু আৰু সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। মানুহৰ বিভিন্ন প্ৰকাৰৰ দৈহিক অসুস্থতা নিৰাময়ৰ ক্ষেত্ৰত ই মহৌষধ স্বৰূপ। ইয়াৰ পাতত নিয়াজিমিনিন আৰু আইচোথায়চাইটিনৰ দৰে কিছুমান কম্পাউণ্ডে আমাৰ ব্লাড চাৰ্কুলেশ্যনত সহায় কৰে আৰু লগতে ইয়াৰ এণ্টিঅক্সিডেণ্ট গুণে চকুৰ যত্ন ৰখাটো সহায়ক। বিশেষজ্ঞসকলৰ মতে ছজিনা পাতত 40তকৈ অধিক এণ্টিঅক্সিডেণ্ট পোৱা যায়। ইয়াৰে ব্যৱহাৰে ডায়েবেটিছ, হাৰ্ট, লিভাৰ, শ্বাস-প্ৰশ্বাসজনিত সমস্যা, ছালৰ ৰোগ, পাকস্থলীৰ ৰোগ, গাঁঠিৰ বিষ আদিত সুফল পাব পাৰি। এনিমিয়া ট্ৰিটমেণ্টতো ই মুখ্য ভূমিকা পালন কৰে। ই শৰীৰক অধিক আইৰণ গ্ৰহণ কৰাত সহায় কৰে, সেয়েহে ৰঙা তেজৰ পৰিমাণ বৃদ্ধি হয়। ছজিনাৰ পাতত থকা এণ্টিঅক্সিডেণ্টবোৰ হাৰ্টৰ বাবে খুবেই উপযোগী। লগতে ই উচ্চ ৰক্তচাপ হ্ৰাস কৰাটো সহায়ক। ইমানবোৰ গুণ থকা এই ছুপাৰফুডবিধ আমি যদি আওকাণ কৰোঁ কেনেকৈ হ'ব? সেয়ে ইয়াৰ গুণাগুণসমূহৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক আমি আমাৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। এনেকুৱা সৰু সৰু কথাবোৰ জানি থাকিবলৈ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব আকৌ।